যিকোনো সমাজ বা জাতি জনগোষ্ঠীৰ নিজৰ সমস্যা অভাৱ অভিযোগ আছে আৰু সেই অভাৱ অভিযোগক লৈ পেলাই তেওঁলোকে বিভিন্ন সময়ত আন্দোলন কৰে আৰু প্ৰতিটো সংগঠনৰ বা ৰাইজৰ তেওঁলোকৰ প্ৰাপ্য আৰু অধিকাৰৰ কাৰণে গণতান্ত্ৰিক পদ্ধতিৰে আন্দোলন কৰাটো ক'তো বাধা নাই। নিজৰ প্ৰাপ্য অধিকাৰৰ কাৰণে তেওঁলোকে মাত মাতিব। আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমাৰ চৰকাৰখনে নিৰন্তৰভাৱে কেৱল চাহ জনগোষ্ঠীয়ে নহয় অসমত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ উন্নয়নৰ কাৰণে আন্তৰিকতাৰে কাম কৰিছে আৰু ভৱিষ্যতেও কৰি যাব। আৰু জনজাতিকৰণৰ যিটো বিষয় সেই বিষয়টো আমাৰ চৰকাৰখনে যথেষ্ট গুৰুত্ব সহকাৰে লৈছে। অহা নৱেম্বৰ মাহত যেতিয়া বিধানসভা হ'ব, বিধানসভাত এই বিষয়টো গুৰুত্ব সহকাৰে আলোচনা হ'ব আৰু ইতিমধ্যে এই বিষয়ত স্পষ্টভাৱে মুখ্যমন্ত্ৰী মহোদয় কৈছে। আৰু মই নিজে যিহেতু এগৰাকী চাহ জনগোষ্ঠীৰ ব্যক্তি, আমাৰ চুৰেণ ফুকন ডাঙৰীয়া তেওঁ মৰাণ জনগোষ্ঠীৰ এগৰাকী প্ৰতিনিধিত্ব কৰে, গতিকে আমাৰ সমাজখনে যি দাবী কৰিছে তাততো আমাৰ দ্বিমত নাই, আমাৰো সমৰ্থন আছে আৰু সমস্যাবিলাক নিশ্চয় মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত সমাধান। আপুনি এটা বিভাগৰ মন্ত্ৰী হিচাপে আছে, চাহ শ্ৰমিক কল্যাণ বিভাগ, কিন্তু চাহ মজুৰসকলে তেওঁলোকৰ মজুৰিৰ কথাটো উপস্থাপন কৰি থকা দেখা যায়। মজুৰিৰ ক্ষেত্ৰত কিবা ব্যৱস্থা লৈছে? এই বছৰৰ ভিতৰতে আমি মজুৰি বৃদ্ধিৰ বিষয়টো মীমাংসা কৰিম বুলি আমি ভাবি আছোঁ। ইতিমধ্যে আলাপ আলোচনা আৰম্ভ হৈছে, কেইবালানিও বৈঠক হৈছে। মই ভাবোঁ ডিচেম্বৰৰ ভিতৰতে আমি এটা ফলাফল পাম। দিনত ডুমডুমা সমষ্টিৰ বাবে পূৰ্বে নিৰ্মাণ কৰা ছাত্ৰী নিবাস, চাহ জনগোষ্ঠী ছাত্ৰীসকলৰ বাবে নিৰ্মাণ কৰা এখন ছাত্ৰী নিবাস আজি মুকলি কৰা হয়। এই ছাত্ৰী নিবাসটো বহু পূৰ্বে নিৰ্মাণ কৰা হৈছিল 2009 চনতে, কিন্তু সেই সময়ত আৰম্ভ নহ'ল আৰু আৰম্ভ নোহোৱাৰ কাৰণে কেইবাবছৰ পৰি থকাৰ কাৰণে জৰাজীৰ্ণ অৱস্থাত আছিল। গতিকে তাক পুনৰ নিৰ্মাণ কৰি আমি আজিৰ পৰা আনুষ্ঠানিকভাৱে ছাত্ৰী নিবাসটো আৰম্ভ কৰিলোঁ। বৰ্তমান 10 গৰাকী ছাত্ৰী তাত থাকিব পাৰিব। ভৱিষ্যতে তাক আমি এক্সটেনশ্যন কৰাৰ কাৰণে পৰিকল্পনা হাতত লৈছোঁ। আজি এইখন সভা অতি গুৰুত্বপূৰ্ণ সভা আছিল। এই সভাখনত আমি যিহেতু কিছুদিন পিছত আমি CM কাপ আৰম্ভ কৰিবলৈ গৈ আছোঁ। চাহ বাগিচাসমূহৰ মাজত এখন CM কাপ ফুটবল প্ৰতিযোগিতা আমি আৰম্ভ কৰিবলৈ গৈ আছোঁ। গতিকে তাৰ পূৰ্বে আমাৰ চাহ শ্ৰমিক কল্যাণ পৰিষদৰ তৰফৰ পৰা অসমৰ সকলো বাগিচালৈ ফুটবল জাৰ্চি আৰু নেট দিয়াৰ কাৰণে আমি এটা ব্যৱস্থা হাতত লৈছোঁ আৰু তাৰে শুভ আৰম্ভণি আজি কৰা হ'ল। ইয়াৰ উপৰিও যিবিলাক বাগিচাত ৰেজিষ্টাৰ্ড ক্লাব আছে, সেই ক্লাববিলাকক আমি অলপ সহায় কৰিবলৈ চেষ্টা কৰি আছোঁ। আজি কেইবাখনো ক্লাবৰ মাজত তেনেকুৱা ধৰণৰ খেলৰ সামগ্ৰী বিতৰণ কৰা হ'ল। আৰু আমাৰ শ্ৰমিক কল্যাণ পৰিষদৰ তৰফৰ পৰা আপোনালোকে গম পায় যে আমাৰ 18টা স্কিল বা কমিউনিটি চেণ্টাৰ আছে আৰু সেই কমিউনিটি চেণ্টাৰবিলাকত কাৰিকৰী শিক্ষা প্ৰদান কৰা হয়। তো তিনিচুকীয়া জিলাৰ যিসকল শিক্ষাৰ্থীয়ে কাটিং নিটিং আৰু টেইলাৰিঙৰ কোৰ্চ কমপ্লিট কৰিলে তেওঁলোকক আজি প্ৰমাণপত্ৰ আৰু একোখনকৈ চিলাই মেচিন তেওঁলোকলৈ আগবঢ়োৱা হৈছে। আৰু ইয়াৰ পৰৱৰ্তী সময়ত সমগ্ৰ অসমতে যিসকল শিক্ষাৰ্থীয়ে এনেকুৱা ধৰণৰ প্ৰশিক্ষণ লৈছে তেওঁলোকক চিলাই মেচিন আদি দিয়া হ'ব। আজি আনুষ্ঠানিকভাৱে ইয়াত আমি আৰম্ভ কৰিছোঁ কাৰ্যসূচীটো। মূলতঃ এইখিনিয়ে আজি অনুষ্ঠানটো আছিল। আৰু শ্ৰম কল্যাণ পৰিষদৰ তৰফৰ পৰা আমি বিভিন্ন ধৰণৰ পদক্ষেপ পৰৱৰ্তী সময়ত ল'বলৈ গৈ আছোঁ। আমাৰ যি 18টা স্কিল চেণ্টাৰ আছে তাক পুনৰ্জীৱিত কৰাৰ কাৰণে এটা পদক্ষেপ হাতত লোৱা হৈছে। ইয়াৰ উপৰিও আমি বাগিচাবিলাকত এটা আমাৰ কেটৰেক্টমুক্ত বাগিচা কৰিবৰ কাৰণে আমি এটা মেগা আই কেম্প আৰম্ভ কৰিবলৈ গৈ আছোঁ বাগিচাই। মই ভাবোঁ ভৱিষ্যতে এই আই কেম্পৰ যোগেদি আমি যিসকল বয়সস্থ আমাৰ শ্ৰমিক আছে, যিসকল যথেষ্ট কষ্ট পাই আছে বা চাহ বাগিচা অঞ্চলত বসবাস কৰা আমাৰ আদিবাসী চাহ জনগোষ্ঠী সমাজৰ যিসকল ব্যক্তি আছে, প্ৰপাৰ হেল্থ কেম্পৰ অভাৱত বা ট্ৰিটমেণ্টৰ অভাৱত তেওঁলোকে যথেষ্ট কষ্ট পাই আছে, তেওঁলোকৰ কাৰণে এটা হেল্থ কেম্পৰ ব্যৱস্থা আমি কৰিছোঁ। ইয়াৰ উপৰিও আমি আমাৰ অসমত চাহ বাগিচা থকা অঞ্চলবিলাকত যিখিনি মেডিকেল কলেজ আছে, আমি অসমৰ 7খন মেডিকেল কলেজ আমি তেনেকুৱা ধৰণৰ চিনাক্ত কৰিছোঁ। এই 7খন মেডিকেল কলেজতে চাহ বাগিচাৰ পৰা যোৱা শ্ৰমিকসকলক সহায় কৰিবৰ কাৰণে একোখনকৈ আমি সেৱা কেন্দ্ৰ স্থাপনৰ কাৰণেও আমি সিদ্ধান্ত লৈছোঁ। গতিকে সেইখিনি কথা আজি আনুষ্ঠানিকভাৱে ইয়াত ঘোষণা কৰা হৈছে। ভাৰতীয় জনতা পাৰ্টীৰ যিখন চৰকাৰ আছে, জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত ইতিপূৰ্বেই অসমৰ 126টা সমষ্টিত সকলো জাতি জনগোষ্ঠীক মান্যতা দিয়া হৈছে। আৰু কোনো কালেই কোনো এখন চৰকাৰে বা কোনো এজন মন্ত্ৰী, কোনো এজন বিধায়কে চাহ শ্ৰমিকসকলৰ কাৰণে আন্তৰিকতাই কিন্তু তেওঁলোকৰ যিখিনি সমস্যা তেওঁলোকৰ মনৰ কথা চিন্তা চৰ্চা কৰা নাছিলে।
প্ৰথমবাৰৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব চৰকাৰৰ নেতৃত্বত ইতিপূৰ্বে গ্ৰাম্য অঞ্চল আৰু চহৰ নগৰ অঞ্চল উন্নয়ন কৰিছে। তাৰ বাবে বিশেষকৈ আমাৰ যিসকল খাটি খোৱা চাহ শ্ৰমিক বাগান অঞ্চলত, এই বাগান অঞ্চলত কোনো কালেই পকী ৰাস্তা হোৱা নাছিলে, তেওঁলোকৰ পকী ঘৰ পোৱা নাছিলে, তেওঁলোকৰ স্কলাৰশ্বিপ পোৱা নাছিলে, শিক্ষা, সাহিত্য, সংস্কৃতি, খেলা ধূলা সৰ্বত্ৰে আজি বিজেপি নেতৃত্বাধীন এই মিত্ৰদলৰ চৰকাৰখনে আন্তৰিকতা কাম কৰিছে। আজি ইতিমধ্যে ডুমডুমাত আমাৰ জনপ্ৰিয় মন্ত্ৰী শ্ৰমিক কল্যাণ বিভাগৰ মন্ত্ৰী ৰূপেশ গোৱালা ডাঙৰীয়াৰ নেতৃত্বত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত ইতিপূৰ্বে আজি সমগ্ৰ অসমৰ প্ৰতিখন চাহ বাগিচাৰ কাৰণে যিসকল বিশেষকৈ নিবনুৱা শিক্ষিত অৰ্ধশিক্ষিত যুৱক যুৱতী আছে তেওঁলোকক প্ৰশিক্ষণ দিয়াৰ পাছত ইয়াত মেচিন দিয়াৰ ব্যৱস্থা কৰিছে, তেওঁলোকে আত্মনিৰ্ভৰশীল হ'বৰ কাৰণে। আৰু ইতিমধ্যে আমি দেখিছোঁ যে অসমৰ প্ৰতিখন চাহ বাগিচাতে আমাৰ যিসকল খেলুৱৈ ফুটবলেই হওক ভলীবলেই হওক আজি সেই বাগান অঞ্চলতে আচলতে আমাৰ খেলুৱৈসমূহ সীমিত হৈ আছেগৈ, কাৰণ গাঁৱৰ পৰা বহুতখিনি নাইকিয়া হৈছে, চহৰৰ পৰা নাইকিয়া হৈ গৈছে। গতিকে প্ৰতিভাৱান যুৱক যুৱতীসকলে খেলৰ সামগ্ৰী নোপোৱাত তেওঁলোকে বহু ক্ষেত্ৰত পাছ পৰি যোৱা দেখা যায়। কিন্তু শ্ৰমিক কল্যাণ পৰিষদৰ দ্বাৰা মাননীয় মন্ত্ৰী ৰূপেশ গোৱালা ডাঙৰীয়াই যিটো সুদূৰ প্ৰসাৰী সিদ্ধান্ত লৈছে, তেওঁ আজি 15টাতকৈ অধিক খেলৰ সামগ্ৰী বিতৰণ কৰিছে। তেনে ক্ষেত্ৰত আমাৰ যিসকল নতুনকৈ ওলাই আহিছে প্ৰতিভাৱান খেলুৱৈ তেওঁলোকে নিশ্চয় উপকৃত হ'ব। তাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু শ্ৰমিক কল্যাণ বিভাগৰ আৰু কেইবাটাও বিভাগৰ মন্ত্ৰী ৰূপেশ গোৱালাক মই ধন্যবাদ দিছোঁ। আৰু অহা দিনবিলাকত নিশ্চয় শ্ৰমিকসকলৰ যিখিনি সমস্যা আছে, মনৰ কথা আছে, নিশ্চয় আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আন্তৰিকতাই সমস্যাবোৰ সমাধান কৰিবলৈ মই আশাবাদী। আমি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।